আমার আদিবাসী বিলাক রক্ষণাবেক্ষণা না পায়, আমার রাষ্ট্রপতি আমার আদিবাসী, তেতিয়াহ'লে বেলেগৰ প্ৰটেকশ্যন দিয়া বা দিব বুলি আমি কেনেকৈ আশা কৰোঁ? কেনেকুৱা বন্দুক ধৰি তেখেতসকলে অপেনলি মাৰিব পাৰিছে? কোনটো বন্দুকত মাৰিলে? না আপোনালোকৰ চেণ্ট্ৰেল হোম মিনিষ্টাৰ কি বেলেগ নেকি? না অমিত শ্বাহ নহয় নেকি আপোনালোকৰ? আজি আমি হয়তো অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই প্ৰেছ মিট দিবলগীয়া বাধ্য হৈছোঁ, যিহেতু যোৱা 13 তাৰিখ অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টত মধুপুৰ মহাদেৱ এৰিয়াত যেহেতু আমাৰ আদিবাসীবিলাকৰ ওপৰত গুলি চলানা হ'ল, অত্যাচাৰ কৰা হৈছে, টৰ্চাৰ কৰা হৈ আছে। সেয়ে আমি অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দি আছোঁ। যিহেতু আমি বিজেপি চৰকাৰক ক'ব লগা হৈ আছে, আজি ষ্টেটত আমাৰ বিজেপি চৰকাৰ আছে, চেণ্ট্ৰেলত বিজেপি চৰকাৰ আছে, আনকি অৰুণাচলো ৰুল বাই বিজেপি চৰকাৰ। তাৰ পিছতো যদি আমাৰ আদিবাসীবিলাক ৰক্ষণাবেক্ষণা নাপায়, আজি দুখ লগা কথা, লাজ লগা কথা আজি অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াক আমাক ক'ব কাৰণে, যিহেতু আমাৰ ৰাষ্ট্ৰপতি আমাৰ আদিবাসী, আমাৰ সন্মান্য দিদি, আমাৰ ভাষাত কওঁ আমি দিদি, তাই আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী, তাই আমাৰ আদিবাসী, তাই আমাৰ সান্তালৰ সাব ট্ৰাইবৰ পৰা আহিছে। তাই আমাৰ ৰাষ্ট্ৰপতি ভাৰতৰ থকাৰ পিছতো ভাৰততে যদি আমাৰ আদিবাসীবিলাকে গুলি খাব লগা হয়, মৰিব লগা হয়, খেদা খাব লগা হয়, মাটি বাৰী লুটপাট হয়, তেতিয়াহ'লে বেলেগৰ প্ৰটেকশ্যন দিয়া বা দিব বুলি আমি কেনেকৈ আশা কৰিম? কি ভৰসা কৰিম? কেনেকৈ বিশ্বাস কৰিম? আজি বিজেপি চৰকাৰ নতুন ক'লেও নহ'ব। আজি মোৰ দেন এটা টাৰ্মছ অফ পাৱাৰ হ'ল, দুটা পিৰিয়ড হ'ব গৈ আছে। তাৰপিছত যদি বিজেপি চৰকাৰে গোটেই ইণ্ডিয়াত প্ৰটেকশ্যন দিয়াৰ কাৰণে ব্যৰ্থ হয়, ফেলিয়াৰ হয়, তেতিয়াহ'লে কোনটো আশাত, কোনটো ভাষাত বা কোনটো লজিকত বিজেপি চৰকাৰে কয় যে বিজেপি অহাৰ পিছত গোটেই ভাৰতত শান্তি হৈছে, ডেভেলপ হৈছে, কিন্তু আদিবাসীৰ ক্ষেত্ৰত ডেভেলপটো দূৰৰ কথা, প্ৰটেকশ্যনে বিজেপি চৰকাৰ দিব পৰা নাই। এইটো চবতকৈ দুখ লগা কথা। আৰু আদিবাসীবিলাকক গুৰু জীৱ জন্তু হিচাপত গুলি কৰাহে দেখা পাই আছোঁ। এই সময়ত আপোনালোকে নিশ্চয় গম পায়, 2014ত চিৰিয়াল কিলিং কৰিলে, কোকৰাঝাৰৰ পৰা লৈ একেবাৰে গোলাঘাটলৈকে আমাৰ আদিবাসীক মাৰিলে। কাৰোবাৰ কিবা দাবী বা কাৰোবাৰ কিবা ইছ্যু কমপ্লিট কৰাৰ কাৰণে চিফ আদিবাসী জাতিটোৱে প্ৰে হয় বা আদিবাসী জাতিটোৱে মানে চিকাৰত আহি যায়, আমাৰ জাতিটোকে মাৰে। আৰু সকলোতকৈ খাটি খোৱা, সকলোতকৈ আদিবাসীবিলাক দুখীয়া আৰু সকলোতকৈ নিজে কাম কৰি খোৱা মানুহকে টাৰ্গেট কৰি পেলাই আজি মাৰি আছে। আজি অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টৰ প্ৰশাসনক আমি সুধিব খোজোঁ, আপোনালোকে ভাৰতৰ সংবিধানৰ মতে চলাই আছে এডমিনিষ্ট্ৰেশ্যনটো, তেতিয়াহ'লে কোন মানুহবিলাকে আজি বন্দুক ধৰিব পাৰে? কেনেকুৱা বন্দুক ধৰি তেখেতসকলে অপেনলি মাৰিব পাৰিছে? কোনটো বন্দুকত মাৰিলে? না নামচাই ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যনে তেখেতসকলক কি বন্দুক ছাপ্লাই দিছে নেকি? না আপোনালোকৰ কৰ্তব্য নাই নেকি, ৰেছপনচিবিলিটি নাই নেকি যে সেই মানুহবিলাকক চেক কৰাৰ কাৰণে কোন কোন এৰিয়াত বন্দুক আছে, কাৰ কাৰ হাতত বন্দুক পিষ্টল আছে, আৰু কোন ডিষ্ট্ৰিক্টত কি আছে আপোনালোকে নাচায় নেকি, চেক নকৰে নেকি? না আপোনালোকৰ চেণ্ট্ৰেল হোম মিনিষ্টাৰ কি বেলেগ নেকি? না অমিত শ্বাহ নহয় নেকি আপোনালোকৰ? আজি আমি দুখেৰে ক'ব লগা হৈছে, আমি ইয়াতো আজি বাধ্য হৈ আছোঁ যে নামচাই ডিষ্ট্ৰিক্ট অৰুণাচল ষ্টেটৰ চাগে সেইগিলা মানুহৰ লগত ষড়যন্ত্ৰৰ লগত জড়িত আছে। না তেখেতসকলে ডাইৰেক্ট এণ্ড ইনডাইৰেক্টলি আমাৰ আদিবাসীক মাৰাৰ কাৰণে লগাইছে নেকি? যদি নহয় স্পষ্ট কৰিব লাগে নামচাই ডিষ্ট্ৰিক্টৰ প্ৰশাসন বিভাগে।